হয় নাজানো আৰু ভয়ো লাগি আছে গুলুমেনা কি হয় আমি এতিয়া আমি তিনিচুকীয়া পাই যাম নাকান্দিবা Hey guys, good morning. কি খবৰ সকলোৰে আৰু এতিয়া দেখিছেন আমি পুৰা বেডিং পট্টলৈ এফালে যাবলৈ ভাবিছো ক'ত যাম তো গাইজ আমি যাব লাইছো তিনিচুকীয়া হয় গাইজ মানে কালি হঠাতে প্লেনিংটো কৰা হ'ল মানে তিনিচুকীয়ালৈ যাম বুলি বিহু বুলি এবাৰ তিনিচুকীয়ালৈ যাম তিনিচুকীয়াত মোৰ ননদৰ ঘৰ আছে আৰু মানুহজনো আহিলে নগাঁও যোৱা নহ'ল কিয় নাযাওঁ নগাঁৱলৈ পিছত ক'ম বাৰু তো গাইজ এতিয়া আমি তিনিচুকীয়া যাব ল'লোঁ পুৰা 10 মানে 6-7 দিনমানৰ কাৰণে যাম আৰু তো এতিয়া আমি এইখিনি মানে স্কুটি লৈ গুৱাহাটীলৈকে যাম আৰু গুৱাহাটীৰ পৰা আমি স্লিপাৰ বাছত তিনিচুকীয়ালৈ যাম তো বৰপেটাৰ পৰা তিনিচুকীয়ালৈ যোৱা এই দীঘলীয়া যাত্ৰাটো আপোনালোকৰ লগত শ্বেয়াৰ কৰি যাম ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব আৰু সকলোৱে আশীৰ্বাদ কৰিব আমি যাতে ভালে কুশলে তো গাইজ ফাইনেলি আমি ইয়াত গুৱাহাটী সোমাইছোঁ আৰু এইফালে এয়া চাওঁ শৰাইঘাট দলঙত উঠিলোঁ তাকে অকণমান ভিডিঅ' কৰিলোঁ আৰু এইফালে আহি আমি গুৱাহাটী ISBT পাই গ'লোহি আৰু ইয়াতে আমাৰ স্কুটিখন থ'ম আৰু ইয়াৰ পৰা আমি বাছত উঠি তিনিচুকীয়ালৈ যাম আৰু এই ইয়াতে দেখিছেনে এইটো এটা হৈছে ফায়াৰ ষ্টেচন লখৰা যিটো ফায়াৰ ষ্টেচন ইয়াতে আমাৰ স্কুটিখন থৈ যাম এওঁৰ চিনাকি আছে তো আমি এতিয়া ফাইনেলি স্কুটিখন ইয়াতে থ'লোঁ থৈ কৈ লৈ আমাৰ ভোকো লাগিছে কিবা এটা গৈ খাই লওঁ গুলুমানেও আমনি কৰি আছে ভাত নাখাওঁ আৰু বেলেগ কিবা এটা খাম আৰু বলক আৰু স্কুটিখন থ'লোঁ তো গাইজ এফালে আহিলোঁ আহি পৰঠাকে ল'লোঁ সি পৰঠা খাওঁ বুলি কৈছে ভাত নাখায় বোলে তো পৰঠাকে খাওঁ আৰু গোটেইকেইটাই খাই কৰি লৈ যাওঁ আৰু তো গাইজ এতিয়া সময় বাজিছে 3:30 হৈ গ'ল আৰু এতিয়া আমি 7টালৈকে ইয়াতে বহিব লাগিব কাৰণ 7টাতহে আমাৰ বাছ আছে তো আমি 7টালৈকে বহিব লাগিব অকণমান ভাগৰ লাগিব তথাপি উপায় নাই আৰু তো গাইজ ফাইনেলি এতিয়া সন্ধিয়া 7 বাজিলে আৰু এতিয়া আমি গাড়ীত উঠিবলৈ এয়া গৈ আছোঁ আমাৰ গাড়ীখন আছে অলপ দূৰত ৰাখিছে ISBT ইয়াত নাই বাৰু সেইখন দেখিছেনে প্ৰজ্ঞান তো ফাইনেলি আজি ফাৰ্ষ্ট আমি মানে স্লিপাৰ বাছত যাম আৰু গাইজ ভিতৰখন চাওকচোন ইমান ধুনীয়া নহয় সঁচাকৈ বিৰাট ধুনীয়া আৰু দুইফালে এফালে ছিংগল ছিট আৰু এফালে ডাবল ছিট আছে আৰু আমি ডাবল ছিট লৈছোঁ আজিৰ পৰা এসপ্তাহৰ আগতে টিকেট কৰিছিলোঁ আৰু এইফালে বহি যাবলৈও আছে খুব ধুনীয়া আজি প্ৰথমবাৰ উঠিলোঁ দেই কিন্তু মই আগে পিছে স্লিপাৰ বাছত যোৱাই নাই ক'তো প্ৰথমবাৰ আজি যাম নাজানো ইফালে গুলুমাইনা পূৰা সোৱাদ লাগিলে আৰু আমি মানে বেছিভাগ তিনিচুকীয়ালৈ গ'লে ট্ৰেইনতে যাওঁ AC মানে দবা টিকেট কাটি তেনেকৈয়ে যাওঁ কিন্তু এবাৰ ফাৰ্ষ্ট আজি আহিছোঁ স্লিপাৰ বাছত আৰু খুব ধুনীয়া হয় ভিতৰখন এইফালে ছিংগল ছিট থাক আৰু আমি ডাবল ছিটতে কাটিছিলোঁ টিকেট তো আমি এইফালে 3টা ধুনীয়াকৈ শুব পাৰিম মানে আৰু এইফালে তলত বহি গ'লেও বহি যাব পাৰিব সঁচাকৈ ভিতৰখন ইমান ধুনীয়া হ'ব বুলি মই ভবাই নাছিলোঁ সঁচাকৈ ইমান ধুনীয়া আৰু এইফালে চাই যাব পাৰিব গুলুমাইনাই আৰু গাইজ ফাইনেলি আমি স্লিপাৰ বাছত উঠিলোঁ কাৰণ আগে পিছে এনেকুৱা বাছত উঠাই নাই তেতিয়া ট্ৰেইনৰ নিচিনা একেই ন স্লিপাৰ ট্ৰেইনবিলাক স্লিপাৰ ট্ৰেইনৰ নিচিনা একেই কিন্তু আগে পিছে উঠা নাছিলোঁ এখন বাছত আৰু একদম মানে এখন বাছৰ কিন্তু এটাই ভাল ছিটটো অলপ মানে শুবৰ কাৰণে হয়নে ছিট হোৱা নাই খোৱাৰ কাৰণে ছিটটো কিন্তু ডাঙৰ আছে আহল বহল একদম ধুনীয়াকৈ 3টা ধুনীয়াকৈ শুব পাৰে কিন্তু ট্ৰেইনবিলাকত শুব নোৱাৰে কিন্তু ইয়াত শুব ধুনীয়াকৈ পাইছে দিছিলে ধুনীয়া আহল বহল আৰু আমি কাপোৰ লৈ আহিছোঁ তলত পাৰিবলৈ বেডশ্বীট ব্লেংকেটো দিছে নলওঁ সিহঁতৰ ব্লেংকেট কিন্তু এনেকৈ পাই ল'ব পাৰিম তো ধুনীয়াকৈ 3টা শুব পাৰিম গাৰু চাৰু চব আছে দেখিছে নাই ফেচিলিটি বহুত দিছে গাৰু আছে হাউলি বিচ নহয় তিনিচুকীয়া ফাইনেলি আমি আজি তিনিচুকীয়া যাম আৰু স্লিপাৰ বাছত উঠি মানুহজনে একদম পুব ধুনীয়াকৈ একদম বেডশ্বীট পাৰি আছে সিহঁতৰ ফালৰ পৰা দিয়া বেডশ্বীট ন এইখিনি পাৰি লওঁ আৰু আমি লৈ আহিছোঁ আমি আনাখিনি ওপৰত পাৰি ল'ম বাও ফাইনেলি আমাৰ বিচনা ৰেডি হৈ গ'ল আৰু এতিয়া শুইহে যাব লাগে একদম এনে গাড়ীত গ'লে বাছত গ'লে আমাৰ অলপ প্ৰব্লেম হয় মানে কি উল্টা বমি হয় কিন্তু আজি কি হয় নাজানো আৰু ভয়ো লাগি আছে গুলুমেনা কি হয় নাজানো আৰু সি কৈছে একো নহয় কাৰণ এতিয়া শুইয়ে যাম যিহেতু একো হ'ব নালাগে তথাপিও চাওকচোন আজি জাৰ্ণিটো আপোনালোকৰ লগত শ্বেয়াৰ কৰি আছোঁ তো ফাইনেলি কাইলৈ গৈ মৰ্ণিং 5টাতহে পামগৈ আমি তো গাইজ এতিয়া গাড়ী ষ্টাৰ্ট দিলে আৰু দিনটো বিৰাট ভাগৰ লাগিছে ৰৈ 3-4 ঘণ্টামান ৰৈছোঁ তো ফাইনেলি এতিয়া যাব ওলালোঁ আৰু এতিয়া টোপনি হৈছে এতিয়া আমি শুওঁ দেই গুড নাইট কাইলৈ ৰাতিপুৱা লগ পাম তো গাইজ এতিয়া ৰাতি সময় হৈছে 3:30মান বাজিছে গুলুমাইনে খুব আমনি কৰিছে দেখিছেনে ঘৰটো পামেই এতিয়া অকণমান আছে দেই তো গাইজ এতিয়া গুলুমাইনা অকণমান টোপনি গৈছে কান্দি সি ৰাতি মানে 3-4বাৰমান বমি কৰিছে আৰু মোৰো দুবাৰ হৈছে কিয় নাজানো ইমান গেছ হৈ গৈছে মানে একদম ইচ্ছা মানে একে বহুত কষ্ট পাইছোঁ জানানে পেট বিষাই আছে পূৰা মুখখন তিতা লাগিছে ইমানেই মানে বমি হৈছে তো থাকিব পৰা নাই সেইকাৰণে গুলুমাইনাই খুব কান্দিছে আৰু মানে আজি আৰু এনেকুৱা বাছত আৰু নাহোঁ আৰু দেৰিকৈ শিক্ষাটো পাই গৈছোঁ থাকিলে ট্ৰেইনতে আহিম ৰাতিপুৱাহে লগ পাওঁ চ' গাইজ আমি আহি তিনিচুকীয়া পাই গ'লোহি একদম আজি মানে একদম বহুত কষ্ট পালোঁ ৰাতি বমি কৰি বিলাই নাই গুলুমাইনা মই আৰু বহুত কষ্ট পাইছোঁ
তো ফাইনেলি আমি আহি ঘৰ পাই তিনিচুকীয়া পাই গ'লোহি আৰু ইফালৰ পৰা মোৰ ননদটো মানে জোৱাইটো আহিব আৰু আহি আছে আমাক লৈ যাবলৈ সি গাড়ী লৈ আহিব আৰু ইফালে গৈ পেলাই জোতা পিন্ধাই আছে এওঁ তো গাইজ ফাইনেলি আমি পাই গ'লোহি ঘৰ তো গাইজ ফাইনেলি আমি ঘৰ পাই গ'লোহি ননদৰ ঘৰ তো গাইজ আজি ব্লগটো ইমানটো ৰাখিছোঁ পুনৰ অন্য আকৌ লগ পাম নেক্সট ব্লগত দেই চাই থাকিব এটালৈ চাই কেনেকৈ ভুক ভুকি আছে